নমস্কাৰ DY 365 দ্য গ্ৰেট ইলেকশ্যন ডিবেট অনুষ্ঠানৰ সৈতে মই প্ৰাঞ্জিত শইকীয়া আৰু এই মুহূৰ্তত মই উপস্থিত আছো মৰিয়নি বিধানসভা সমষ্টিত আৰু খুব অপ্ৰত্যাশিতভাৱে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ মাত্ৰ 5টা মাহৰ ভিতৰতেই মৰিয়নি বিধানসভা সমষ্টিত এক উপনিৰ্বাচন প্ৰয়োজন হৈছে আৰু এই মুহূৰ্তত মৰিয়নি সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ অভিযান তুংগত উঠিছে আৰু বিজেপিয়ে শাসকীয় দলটোৱে ইতিমধ্যে সন্মানৰ প্ৰশ্ন কৰি লৈছে এই পাঁচটা সমষ্টিৰ উপনিৰ্বাচন অনুষ্ঠিত হ'ব 5টা সমষ্টি আৰু আন 4টা সমষ্টিৰ দৰে এই মৰিয়নি যিটো বিধানসভা সমষ্টি যোৱা কেইটা দিনত এইটো এটা মিনি দিছপুৰ ৰূপে পৰিগণিত হৈছে মুখ্যমন্ত্ৰীকে ধৰি কেইবাজনো মন্ত্ৰী কেইবাজনো বিধায়কে ইয়াত প্ৰচাৰ চলাইছে কেইবাজনো মন্ত্ৰীয়ে বাহৰ পাতি আছে আৰু মৰিয়নি সৰু চহৰখনৰ বাটে ঘাটে এতিয়া সেই চিনাকি বিধায়ক মন্ত্ৰীসকলক দেখিবলৈ পোৱা গৈছে এটা দিছপুৰ সদৃশ দিছপুৰত যি ধৰণৰ পৰিৱেশৰ সৃষ্টি হয় সেই ধৰণৰ পৰিৱেশ আচলতে কিয় ইয়াত নিৰ্বাচন প্ৰয়োজন হ'ল সেই কথা আমি সকলোৱে জানো ৰূপজ্যোতি কুৰ্মী তেওঁ কংগ্ৰেছ দলৰ বিধায়ক আছিল আৰু তেওঁ পদত্যাগ কৰি সমষ্টিৰ বিধায়ক পদ ত্যাগ কৰি ইতিমধ্যেই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে আৰু বিজেপিৰ এজন প্ৰতিনিধি হিচাপে এই উপনিৰ্বাচনত প্ৰাৰ্থী হিচাপে তেওঁ এবাৰ প্ৰতিদ্বন্দ্বিতা কৰিছে মৰিয়নি সমষ্টিবাসীয়ে কি বিচাৰে মৰিয়নিৰ প্ৰত্যাশা ৰূপজ্যোতি কুৰ্মীয়ে কিমানখিনি যোৱা সময়খিনিত পূৰণ কৰিব পাৰিলে বা মৰিয়নিৰ সমস্যা কি মৰিয়নিৰ পৰা সেই সমস্যাখিনি সেই কথাখিনি আমি মৰিয়নিবাসীৰ পৰা জানিব বিচাৰিম মই প্ৰথমতে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিনিধি আছে বাইদেউ মই আপোনাৰ ওচৰলৈ আহিছোঁ প্ৰথম কথাটো হৈছে মাত্ৰ 5 মাহৰ পূৰ্বে যেতিয়া বিধানসভাৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল সেই সাধাৰণ নিৰ্বাচনত আপোনালোকে ভাৰতীয় জনতা পাৰ্টিৰ যিসকল প্ৰতিনিধি সেইসকলে প্ৰচাৰ চলাইছিল যে ৰূপজ্যোতি কুৰ্মীক ভোট দিব নালাগে ৰূপজ্যোতি কুৰ্মীৰ প্ৰতিনিধিত্ব কৰা এই সমষ্টিটো মৰিয়নি সমষ্টিটো বহু পিছত থাকিল আন সমষ্টি বহু আগবাঢ়ি গ'ল 5 মাহৰ পিছত এনে কি মিৰাকল হ'ল যে আপোনালোকে এতিয়া ৰূপজ্যোতি কুৰ্মীক ভোট দিব লাগে মৰিয়নিৰ উন্নয়নৰ স্বাৰ্থত প্ৰথম কথা হ'ল আজি কিছু বছৰ কংগ্ৰেছে ৰাজত্ব কৰিছিল মানে আমাৰ কংগ্ৰেছৰ MLA বিধায়ক আছিল ৰূপজ্যোতি কুৰ্মী তেখেতে একো উন্নতি কৰিব নোৱাৰিছিল তেখেতে উন্নতি কৰিবলৈ সুবিধা পোৱা নাছিল চাগে আমি ভাবোঁ আৰু আমি বিজেপিৰ মানুহ 15 বছৰ চৰকাৰত থকাৰ পিছতো মানে চৰকাৰ দলটো ক্ষমতাত থকাৰ পিছতো ৰূপজ্যোতি কুৰ্মীয়ে সমষ্টি উন্নয়ন কৰিবলৈ সক্ষম নহ'ল ৰূপজ্যোতি কুৰ্মীয়ে হওক বা XYZ যে নহওক আমি বিজেপি দলৰ মানুহ দলটোক আমি ভাল পাওঁ সেই হেতুকে আমি ৰূপজ্যোতি কুৰ্মী বুলিয়ে নহয় ৰূপজ্যোতি কুৰ্মী জেগাত যদি বেলেগ এজনো আহিল হয় আমি মৰিয়নি উন্নতিৰ হকে ভোট দিলো হয় আৰু দিমো এতিয়া আনৰ ৰূপজ্যোতি কুৰ্মীয়ে 4বাৰ জিকিও যিখিনি ত্যাগ কৰি হয়তো কিবা ভাল ভাবিয়ে তেখেতে বিজেপিত জইন কৰিছে মৰিয়নিৰ উন্নতি বিচাৰিছে সেইকাৰণে আমি তেখেতক ভাল পাইছোঁ আৰু তেখেতক আমি সহায় কৰিবলৈ আগবাঢ়ি আহিছোঁ ধন্যবাদ মই পুনৰ আপোনাৰ ওচৰলৈ আহিম তেখেতে ইতিমধ্যে কৈছে যে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী হিচাপে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী হিচাপে প্ৰতিনিধি হিচাপে ৰূপজ্যোতি কুৰ্মীক তেওঁলোকে ভোট দিবলৈ আহ্বান জনাইছে একেটা প্ৰশ্ন আপোনালোকে 5 মাহৰ পূৰ্বে যিজন ৰূপজ্যোতি কুৰ্মীৰ হৈ আপোনালোকে ভোট বিচাৰিছিল ৰাইজৰ কাষলৈ গৈছিল সেই ৰূপজ্যোতি কুৰ্মীৰ ইমান কি বেয়া হৈ গ'ল যে এতিয়া আপোনালোকে ৰূপজ্যোতি কুৰ্মীৰ পৰিৱৰ্তে বেলেগ এজনক ভোট দিবলৈ কৈছে কোনো কাৰণতে ৰূপজ্যোতিক ভোট দিব নালাগে চাওক 2021 সাধাৰণ নিৰ্বাচন 27 মাৰ্চত অনুষ্ঠিত হৈ গ'ল 2 মে'ত ফলাফল ঘোষিত হ'ল আৰু বিধানসভাত তেওঁ প্ৰৱেশ কৰিলে তাৰ পাছতে তেওঁ এনে এক সিদ্ধান্ত ল'লে যিখিনি নেকি মৰিয়নি সমষ্টিবাসী ৰাইজক তেওঁ এক প্ৰকাৰ প্ৰতাৰণা কৰিলে বিগত 2006 চনৰ পৰা তেওঁক একেৰাহে মৰিয়নি বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী হিচাপে বিজয়ী কৰি অসম বিধানসভালৈ তেওঁক নিছিল আৰু তেওঁ অসম বিধানসভাত প্ৰৱেশ কৰি এই 15টা বছৰ তেওঁ খালে 2021 চতুৰ্থবাৰৰ বাবে নিৰ্বাচিত হ'ল
কিন্তু এই তেওঁৰ এই বিধায়কৰ এই কাৰ্যকাল সময়ছোৱাত 10টা বছৰ আমাৰ কংগ্ৰেছ 15 বছৰ আমাৰ কংগ্ৰেছ চৰকাৰ আছিল, তেওঁ কিন্তু 10টা বছৰ কংগ্ৰেছ তেওঁৰ মাতৃ আছিলে, তাৰ পৰা কিছুদিন এনচিপিৰ প্ৰাৰ্থীজনে পাইছিল অলক ঘোষ, তাৰ পিছৰ সময়খিনি তেওঁৱেই আছিল। কিন্তু চৰকাৰো আপোনালোকৰে আছিল যোৱা 5 বছৰ আমাৰে আছিল, কিন্তু তেওঁ ইচ্ছা নাছিল সমষ্টিটো উন্নয়ন কৰিব। ধুদৰালিৰ আটাইতকৈ বেয়া পৰ্চনটো, আটাইতকৈ বেয়া অংশটো মৰিয়নি সমষ্টিত, আটাইতকৈ বেছি নাগালেণ্ডৰ সৈতে সীমা সমস্যা মৰিয়নি সমষ্টিত। কিন্তু তেওঁ যোৱা সময়খিনিত কংগ্ৰেছ দলটোৱে নোৱাৰিলে নে ৰূপজ্যোতি কুৰ্মীয়ে সেইখিনি স্থাপন তাত সেইধৰণে প্ৰেজেণ্ট কৰিব নোৱাৰিলে? নাই, তেওঁ মানে প্ৰেজেণ্ট কৰে যদিও ইচ্ছা শক্তি তেওঁ নাছিল যে মানে এই সমস্যাখিনি সমাধান হওক। তেওঁ এজন অপৰিপক্ক আৰু মানে আপোনাৰ কি বুলি ক'ম আৰু ভাষা নাইকিয়া ক'বলৈ যাওঁ, কিন্তু তেওঁ এজন যে প্ৰতাৰক আছিল, এই প্ৰতাৰকক অহা 30 অক্টোবৰ তাৰিখে মৰিয়নি সমষ্টিৰ ৰাইজে উচিত প্ৰত্যুত্তৰ দিব ভোটদান প্ৰদান কৰি। ধন্যবাদ। মই ৰাইজৰ দলৰ প্ৰতিনিধি আছে, এইবাৰ আপোনালোকেও ইয়াত শক্তিশালী ৰূপত অৱতীৰ্ণ হৈছে। ৰূপজ্যোতিকো নালাগে, লোহিত কোঁৱৰকো নালাগে। কিয় ৰাইজৰ দলৰ প্ৰতিনিধিজন বিধানসভালৈ যাব লাগে? কাৰণ চৰকাৰ সলাব নোৱাৰে। এই আপোনালোকৰ প্ৰতিনিধিজন যদি বিজয়ী হয় চৰকাৰ সলাব নোৱাৰে। এনে কি মিৰাকল, এনে কি বস্তু আলাউদ্দিনৰ চাকি আপোনালোকৰ হাতত আছে যে ৰাইজৰ দলৰ সঞ্জীৱ গগৈ বিধায়ক হ'ব লাগে, এই সমষ্টিটো প্ৰতিনিধিত্ব কৰিব লাগে? হয়, মৰিয়নি সমষ্টিত যি 35 বছৰ কাল এটা পৰিয়ালে শাসন কৰিলে, তাৰ পিছতো কিন্তু মৰিয়নিৰ উন্নয়ন নহ'ল। এতিয়া আমি ৰাইজৰ দল গঠন হৈছে সংগ্ৰামী সত্তা অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বত, যি অখিল গগৈ 20 বছৰ দিন এটা সংগ্ৰামী সত্তা। অসমৰ ৰাইজে জানে যে অখিল গগৈ কি কৰি আছে, দুখীয়া মানুহৰ কাৰণে কি কৰি আছে, অসমৰ জাতিটোৰ কাৰণে কি মাত মাতি আছে, সেই কথাটো নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। এতিয়া অখিল গগৈ নেতৃত্বৰ ৰাইজৰ দলৰ ফালৰ পৰা সঞ্জীৱ গগৈক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। সঞ্জীৱ গগৈ হ'ল প্ৰাক্তন কটনিয়ান, এজন শিক্ষিত ব্যক্তি, আৰু তেখেত এজন স্থানীয় ব্যক্তি। চেলেংহাটত, মৰিয়নি চেলেংহাটত তেখেতৰ ঘৰ। আৰু এই সঞ্জীৱ গগৈ জৰিয়তে আমি মৰিয়নি যিটো 35 বছৰে হোৱা নাই সেই কাম কৰিব পাৰিম বুলি আমি বিশ্বাস আছে। আমি বিশ্বাস কৰোঁ যে সঞ্জীৱ গগৈয়ে যদি ৰাইজৰ কাম কৰাৰ মানসে ওলাই আহিছে, তেতিয়াহ'লে সঞ্জীৱ গগৈ এই মৰিয়নি সমষ্টিবাসী ৰাইজৰ যি আশা আকাংক্ষা, সেই আশা আকাংক্ষাবোৰ পূৰণ কৰিব পাৰিব। আৰু সঞ্জীৱ গগৈ এই কামখিনি কৰিবৰ কাৰণে এই কাৰণে সুবিধা পাব, সঞ্জীৱ গগৈ যিটো ৰাইজৰ দলৰ নেতৃত্বত আছে অখিল গগৈ, যি অখিল গগৈয়ে অসমৰ সকলো খিলঞ্জীয়া ৰাইজৰ কাৰণে মাত মাতিছে। কোনো এটা জাতি জনগোষ্ঠী, সকলো জাতি জনগোষ্ঠীলৈ অখিল গগৈ আচলতে সংগ্ৰাম কৰি আছে। তেখেতে আজি মৰিয়নি সমষ্টিত চাহ শ্ৰমিকসকল আছে, আহোম সম্প্ৰদায়ৰ লোক আছে, ইয়াত চুতীয়া সম্প্ৰদায়ৰ লোক আছে, ইয়াত মিচিং সম্প্ৰদায়ৰ লোক আছে। গতিকে ৰাইজৰ দলৰ প্ৰাৰ্থীজনেহে, আমি বিশ্বাস কৰোঁ ৰাইজৰ দলৰ প্ৰাৰ্থীজনে সকলো জাতি জনগোষ্ঠী একেলগে লৈ উন্নয়ন সাধন কৰিব পাৰিব এই মৰিয়নি সমষ্টিত। যিহেতু 35 বছৰ শাসন থকাৰ পিছতো এটা পৰিয়ালে এই মৰিয়নি উন্নয়ন কৰিব নোৱাৰিলে। আপুনি অকণমান আগতে কৈ গ'ল যে অসমৰ ভিতৰত আটাইতকৈ যদি এই ধুদৰালিটো ইমূৰৰ পৰা সিমূৰলৈকে যদি চায়, তেতিয়াহ'লে মৰিয়নি অঞ্চলটোতে আটাইতকৈ বেয়া অৱস্থা। ইয়াৰ পিছতো আৰু অসম নগালেণ্ডৰ সীমা সমস্যাটো যিটো আছে, সেই সীমা সমস্যাটোৰ সমাধানৰ ক্ষেত্ৰত কিন্তু ৰূপজ্যোতি কুৰ্মীক কোনো এটা দিন আমি বিধানসভাত মাত মতা নেদেখিলোঁ, কোনো এটা দিন। গতিকে এই সীমা সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰতো ৰূপজ্যোতি কুৰ্মী বিফল হৈছে। গতিকে সঞ্জীৱ গগৈক ৰাইজৰ স্বাৰ্থত ভোট দিব লাগে। এইবাৰ গেছ চিলিণ্ডাৰত সঞ্জীৱ গগৈক ৰাইজৰ দলৰ পিনৰ পৰা ভোট দি জয়যুক্ত কৰিব মৰিয়নিবাসী ৰাইজে। ধন্যবাদ। মই চাহ জনগোষ্ঠীৰ প্ৰতিনিধি আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। ৰূপজ্যোতি কুৰ্মী এজন চাহ জনগোষ্ঠীৰ নেতা, তেওঁ বিধায়ক, আৰু এই সমষ্টিটোত সম্ভৱতঃ 40খন চাহ বাগিচা আছে নহয়? 40খন চাহ বাগিচা আছে। আপোনালোকে কি বিচাৰে যে যোৱা সময়খিনিত কংগ্ৰেছ দলৰ প্ৰতিনিধি হিচাপে ৰূপজ্যোতি কুৰ্মীয়ে এই সমষ্টিটোৰ বাবে কিখিনি কৰিব পাৰিলে? চাহ জনগোষ্ঠীৰ এজন প্ৰতিনিধি হিচাপে তেওঁ আপোনালোকৰ বাবে কি কৰিব পাৰিলে আৰু কি কি কৰাৰ থল আছিল? প্ৰথমে DY 365ৰ এই অনুষ্ঠানলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এইখন মৰিয়নি সমষ্টি এখন বহুত সকলো জনগোষ্ঠীৰ মানুহ সমিল মিলেৰে আছে, আৰু আমাৰ যিহেতু জনগোষ্ঠীৰ মানুহ সংখ্যা অধিক, সকলোৱে এইটো জ্ঞাত। কিন্তু আজি তেখেতৰ মাকে 15 বছৰ কাৰ্যকাল কৰিলে, তেওঁ 15 বছৰ কাৰ্যকাল কৰিলে। আজি 30 বছৰ ধৰি কাৰ্যকাল কৰি থকা এজন বিধায়কে
আমাৰ জনগোষ্ঠীৰ যিখিনি শিক্ষিত ল'ৰা ছোৱালী আছে, আজি আপোনালোকে চাব আমাৰ শিক্ষিত ল'ৰা ছোৱালী কিছুমানে এতিয়া নিবনুৱাৰ সমস্যা পৰি বাগানৰ ফেক্টৰীত ৰাতি কাম কৰিবলগীয়া হয়, কাৰণ তেখেতসকলৰ এটা আত্মসন্মান আছে আৰু সেই ল'ৰাজন বা ছোৱালীজনী আত্মসন্মান থকাৰ কাৰণে বাহিৰলৈ লেবাৰ কাম কৰিবলৈ কষ্ট পোৱাৰ বাবে ৰাতিত কাম কৰি নিজৰ পৰিয়াল চলাৰ লগতে নিজৰ সা সুবিধাখিনি গোটাই ল'ব পৰা হয়। সেইকাৰণে এই আজি ল'ৰা ছোৱালীবিলাকৰ কাৰণে একো এটা সংস্থাপনৰ কথা নাভাবিলে, আনকি 4 গ্ৰেডৰ এটা চাকৰি দিব পৰা আমি দেখা নাপালোঁ। তো ইমান দিনে যে তেখেতে এইখন সমষ্টিৰ আমাক প্ৰতিনিধিত্ব কৰিলে, আমাৰ ৰাইজৰ কাৰণেতো আৰু বহুত সমস্যা আছে। আজি নিবনুৱা সমস্যাই হ'ল, আজি ৰাস্তা ঘাট ইমান বেয়া আছে, ঘৰুৱা যিবিলাক কোৱাৰ্টাৰ আছে বাগানবিলাকৰ, আজি মেনেজমেণ্টক হেঁচা দি বাগানৰ কোৱাৰ্টাৰ প্লেণ্টেশ্যন লেবাৰ এক্ট যিটো আছে সেইটোক সংশোধনী কৰিবৰ কাৰণে আজি বিধানসভাত সবল জোৰে তেখেতে মাত নামাতিলে যে আমাৰ এইটো কাৰণে আজি আমাৰ বাগানৰ কিছুমান দুখীয়া মানুহ এতিয়াও বৰষুণত তিতি বুৰি থাকিবলগীয়া হয়। আজি মুখ্যমন্ত্ৰী আহিছে, কেইবাখনো সভা কৰিছে আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে প্ৰতিখন চাহ বাগিচালৈ 1 কোটিকৈ টকা দিয়া হ'ব। এই সমষ্টিটোৰ ৰাস্তা ঘাটৰ কথা কৈছে, বিজুলী সংযোগৰ কথা কৈছে, প্ৰতি ঘৰলৈ পানীৰ যোগানৰ কথা কৈছে। চাহ বাগানৰ অৱস্থাটো আপুনি যিমান জানে মই সিমানেই জানো, এইকাৰণে জানো মোৰো জন্ম চাহ বাগিচাত। অসমৰ চাহ বাগিচাৰ কি অৱস্থা সেই কথাটো ময়ো খুব ভালদৰে জানো আৰু মই পঢ়িছিলোঁ চাহ বাগানৰ বিদ্যালয়ত। চাহ বাগানৰ ল'ৰা ছোৱালীয়ে মোৰ বন্ধু বান্ধৱী আছিলে। মই এইকাৰণেই কৈছোঁ যে সেই কথাখিনি শুনি আপোনালোক কিমান আশ্বস্ত হৈছে। ইমানখিনি কাম প্ৰতিটো সমষ্টিত, মিনি ষ্টেডিয়াম বা প্ৰতিখন চাহ বাগিচাত, প্ৰতিখন চাহ বাগিচাৰ ৰাস্তা পকী হ'ব, প্ৰতিখন চাহ বাগিচাৰ প্ৰতিটো লাইনৰ প্ৰতিজন শ্ৰমিকৰ ঘৰলৈ পানী যাব। আপোনালোক আশ্বস্ত হৈছে সেইখিনি হ'ব? এখেতসকলৰ এতিয়া নিৰ্বাচনী প্ৰচাৰ কৰিব লাগে, সিহঁতৰ ওচৰত ইছ্যু নাই, সিহঁতৰ ওচৰত যিটো জুমলাবাজি বুলি কয়, তেখেতসকলে সেইটো এটা নিৰ্বাচনী প্ৰচাৰ কেনেধৰণৰ তেখেতসকলৰ কেণ্ডিডেটক জিকাবৰ কাৰণে সেইবিলাক আমাক টোপ দিছে। কাৰণ আমি আদিবাসী ছাত্ৰ সন্থাই জন্মলগ্নৰ পৰা আন্দোলন কৰি আহিছে, আমাক সমস্যাৰ সমাধান পাৰ্মানেণ্ট লাগে। যিবিলাক আমাৰ মূল সমস্যা আছে, আজি আমাক জনজাতিকৰণৰ পৰা বিৰত ৰাখি দিলে, আজি আমাক দৰমহাৰ ক্ষেত্ৰত 350 টকা দাবী আছিলে, তেখেতসকলে নিৰ্বাচনী প্ৰচাৰত কৈছিলে আমি জিকিলে চাহ জনজাতি আদিবাসী লোকসকলৰ কাৰণে 350 টকা মজুৰি দিম বুলি ক'লে, সেয়াও নিদিলে। আজি তেখেতসকলে বহুতখিনি আমাৰ যি পাৰ্মানেণ্ট চলিউশ্যন আছে আমাক সেইবিলাকে লাগে। আজি 100 কোটি টকা দিলে নহ'ব, 100 কোটি টকা দিলে আমাৰ জাতিটোৰ প্ৰকৃততে উন্নতি নহয়। 100 কোটি টকা দিয়ক, 500 কোটি টকা দিয়ক, আমাৰ যিবিলাক পাৰ্মানেণ্ট চলিউশ্যন আছে সেইবিলাক সেই সমস্যাবিলাকৰ সমাধান কৰিব লাগে। ধন্যবাদ, ধন্যবাদ। মই আপোনাৰ ওচৰলৈ আহিছোঁ। মৰিয়নিৰ আচলতে মূল সমস্যা কি, কোনকেইটা এই উপনিৰ্বাচনত কোনকেইটা মৰিয়নিৰ মূল ইছ্যু হ'ব লাগে আৰু সেই সমস্যাকেইটা, সেই বিষয়কেইটা ইছ্যু হৈছে নে নাই এই নিৰ্বাচনটোত? প্ৰথমতে মই আজি DY 365ৰ এই অনুষ্ঠানলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ আমি বিগত সময়ছোৱাত যি দেখিবলৈ পাইছিলোঁ যে কিছুদিন আগতে যিটো সাধাৰণ নিৰ্বাচন হৈ গৈছে, সেই সাধাৰণ নিৰ্বাচন এটা হৈ যোৱাৰ পিছত আমাৰ মৰিয়নিবাসী ৰাইজে কেতিয়াও এটা উপ নিৰ্বাচন কেতিয়াও বিচৰা নাছিলে। এইকাৰণে বিচৰা নাছিলে কিয়নো এটা নিৰ্বাচন হৈ যথেষ্ট ৰাজহুৱা টকা অপচয় হৈছে, আৰু তাৰপিছত আকৌ এটা যেতিয়া নিৰ্বাচন কৰিছে, উপ নিৰ্বাচন কৰিছে, তাৰ যোগেদি ৰাইজৰ মূৰতে যে মাধমাৰ মাৰিছে এইটো একদম খাটাং। কিন্তু আজি আমি দেখা গৈছে যে মৰিয়নিৰ যিখিনি সমস্যা, এই সমস্যাখিনি প্ৰতিবাৰে ইলেকশ্যন আহে, প্ৰতিবাৰ নিৰ্বাচন আহে, নিৰ্বাচনৰ আগত মুখ্যমন্ত্ৰী আহে, অন্যান্য মন্ত্ৰী আহে, সকলো সাংসদ আহে, প্ৰত্যেক MLA আহে, ইয়াত সকলোৱে সজোৰে কৈ থাকে, উত্থাপন কৰে যে ৰাস্তা ঘাটৰ দলং নিৰ্মাণ হ'ব, ৰাস্তা ঘাট পকীকৰণ হ'ব, বা বিভিন্ন নিবনুৱা সমস্যা সমাধান হ'ব, বা শিক্ষাৰ ক্ষেত্ৰত, স্বাস্থ্যৰ ক্ষেত্ৰত উন্নতি হ'ব। কিন্তু আজি দেখিবলৈ পাব যে মৰিয়নি সমষ্টিৰ প্ৰাণকেন্দ্ৰস্বৰূপ আজি মৰিয়নিৰ যিটো অলপ আগতে কৈছে যিটো ধুধুৱালি আমাৰ ৰাজহাড়, সেই ধুধুৱালিৰ যি অৱস্থা, আজি এজন যদি পেচেণ্ট যদি আনিব লগা হয়, সেই ধুধুৱালিটোৱে আনি হয়তো আজি যোৰহাট মেডিকেল কলেজ পাওঁতে তেখেতৰ আধ্যায় পৰিছে। গতিকে আৰু তাৰপিছতে মৰিয়নিৰ মাজমজিয়াত যিখন আমাৰ স্বাস্থ্যকেন্দ্ৰ আছে, সেই স্বাস্থ্যকেন্দ্ৰৰ যি অৱস্থা আপোনালোকে গ'লে দেখিব যে একদম তথৈবচ। সেই ক্ষেত্ৰত মৰিয়নি পাব্লিকে, মৰিয়নিৰ বিভিন্ন সচেতন ৰাইজে
ৰাইজে বিভিন্ন দল সংগঠনে বাৰে বাৰে মানে ইয়াৰ প্ৰতিবাদ কৰি আহিছে, যে দাবী জনাই আহিছে যে মৰিয়নিৰ যিখন প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ তাত উন্নীত কৰিব লাগে, আৰু তাত যিসকল ডাক্তৰ নাৰ্ছ থাকিব লাগে সময়মতে সেই পোৱা নাযায়। কেতিয়াবা ইয়াত এক্সিডেণ্ট হয়, আমিয়ে কেতিয়াবা কাৰোবাক লৈ গৈছোঁ কিন্তু তাত কাকো পোৱা নাযায়। এই ক্ষেত্ৰত আমি বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ আছে। অসম নাগালেণ্ড যি সীমা সমস্যা আছে, মৰিয়নি গাতে লাগি আছে নাগালেণ্ডৰ যি সীমা সমস্যা, এই সীমা সমস্যাৰ ক্ষেত্ৰতো আমি যে বিগত সময়ত দেখিবলৈ পালোঁ যে যিহেতু 15টা বছৰে কংগ্ৰেছৰ শাসন আছিলে, সেই সময়তো আমি দেখিলোঁ যে আমাৰ যিজন জনপ্ৰতিনিধি তেওঁ এই সমস্যাসমূহ সজোৰে উত্থাপন কৰিব নোৱাৰাৰ কাৰণে বিধানসভাত সেই সমস্যাসমূহ হৈয়ে ৰ'ল। আৰু এতিয়াও আজি তেখেতে আজি কংগ্ৰেছৰ পৰা আজি বিজেপিলৈ গৈছে। আজি বিজেপিত গমন কৰি তেওঁ যে কিবা এটা ডাঙৰ কিবা এটা কৰিব কিন্তু মৰিয়নিবাসী ৰাইজে কিন্তু আশা কৰা নাই। গতিকে আমি এই ক্ষেত্ৰত আমি দল সংগঠন হিচাপে আমি সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে আমি বিগত সময়ত যথেষ্ট আমি আন্দোলন কৰি আহিছোঁ, প্ৰতিবাদ কৰি আহিছোঁ। মৰিয়নিৰ যিসমূহ সমস্যা, এই সমস্যাসমূহেও প্ৰতিবাদ কৰিছে, কাৰণ সম্ভৱতঃ ৰূপজ্যোতি কুৰ্মীয়েই একমাত্ৰ বিধায়ক যি অনশন বা অন্যান্য বিভিন্ন ধৰণৰ প্ৰতিবাদ কৰে। আটাইতকৈ বেছি প্ৰতিবাদ কৰা বিধায়কজন চাগে অসমৰ ৰূপজ্যোতি কুৰ্মীয়ে। এই ক্ষেত্ৰত এটা কথা ক'ব লাগিব যে এজন সাধাৰণ ৰাইজ বা এজন দল সংগঠনৰ নেতৃত্ব বা দল সংগঠন আৰু এজন বিধায়কৰ মাজত আকাশ পাতাল প্ৰভেদ আছে। গতিকে এই প্ৰভেদখিনি জানিব লাগিব। এজন বিধায়কে যদি অনশন ধৰ্মঘট কৰি পেলাই তেওঁ সেইখিনি কৰে, বিধানসভাত তেওঁ যদি উপস্থাপন কৰিব নোৱাৰে, তেতিয়াহ'লে আজি দল সংগঠনে কি কৰিব, আজি ৰাইজে কি কৰিব, যে ৰাইজে প্ৰতিটো বিষয় আন্দোলনৰ মাধ্যমেৰে আজি চৰকাৰক আজি দাবী উত্থাপন কৰিব। কিন্তু এজন জনপ্ৰতিনিধিয়ে সেই দাবীসমূহ নি পেলাই যে বিধানসভাত উত্থাপন কৰি তাৰ দ্বাৰা আমাৰ আঁচনিসমূহ হওক বা অন্যান্য চৰকাৰৰ যোগেদি আমাৰ ৰাইজক দিব লাগিব। কিন্তু তেওঁ এইখিনি কৰাত কিন্তু ব্যৰ্থ হৈছে। এইকাৰণে আমি এনেকুৱা এজন জনপ্ৰতিনিধিক আমি যে পুনৰবাৰ যে নিৰ্বাচিত হ'ব আমাৰ কিন্তু মনে নকৰে। ধন্যবাদ। মই ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিনিধি আপোনাৰ ওচৰলৈ আহিছোঁ। কেইবাজনো আপোনালোকৰ বিৰোধী দলৰ কেইবাজনো সদস্য প্ৰতিনিধি আৰু জাতীয় সংগঠন বা অন্যান্য দল সংগঠনৰ লোকসকলে যিখিনি অভিযোগ উত্থাপন কৰিছে, ৰূপজ্যোতি কুৰ্মী ব্যৰ্থ বুলি কৈছে, আপোনালোকেও 5 মাহৰ আগলৈকে ব্যৰ্থ বুলিয়ে কৈ আছিল। এই ৰাইজৰ দলৰ প্ৰতিনিধি কংগ্ৰেছৰ বা আচাৰ ভাতৃজনে যিখিনি কথা ক'লে, আপোনালোকৰ প্ৰতিক্ৰিয়া কি? চাওক, মই পোনপ্ৰথমে DY 365ত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি সকলোৱে এটা কথা কৈ আছে যে তেওঁ সিদিনাখনলৈকে কংগ্ৰেছত থাকি আজি বিজেপিলৈ তেখেত আহিছে ব্যৰ্থ MLA হিচাপে। চাওক, এটা কথা, ভাৰতীয় জনতা পাৰ্টি দলৰ প্ৰতি তেওঁ আকৃষ্ট হৈছে। যিহেতুকে আমাৰ ভাৰতীয় জনতা পাৰ্টি যিখিনি কাম কাজ আমাৰ নিৰ্বাচনী সময়ত যিখিনি প্ৰতিশ্ৰুতি দিছিলে, আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী হিচাপে যিখিনি প্ৰতিশ্ৰুতি দিছিলে, সেই প্ৰত্যেকটো কাম কৰি গৈছে আৰু কৰি যাব। সেইবোৰ আশা লৈ তেখেত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। আৰু সিদিনাখন আজি 1 মাহৰ আগত যেতিয়া ভাৰতীয় জনতা পাৰ্টীত ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই যোগদান কৰিছিলে, তাৰ পিছতে আমাক গাঁও আৰু বাগানত 7টা ৰাস্তা প্ৰায় 36 কোটি টকা SOPD কামৰ তেওঁক অনুমোদন দিছে আৰু কাম প্ৰায় আৰম্ভ হৈছে। বিজেপিত যোগদান কৰাৰ পিছত হয়, তেওঁক নাই দিয়া চাগে, তেওঁতো তেতিয়া বিধায়ক নহয়, সমষ্টিটোক দিছে। তেখেতে যেতিয়া আমাৰ ভাৰতীয় জনতা পাৰ্টীত জইন কৰিছে, যোগদান কৰিছে, তাৰ পিছতে আমাৰ 7টা ৰাস্তা অলৰেডি কাম আৰম্ভ হৈ আছে। হয়, কাম কৰি আছে। আৰু ধুদৰালিটোৰ কথা অলপ আগত কৈছে, ধুদৰালি কাম অলৰেডি আৰম্ভ হৈছে, আপোনালোকে নিশ্চয় দেখিব। আৰু কৰিবলগীয়া বহুত কাম আছে আৰু কৰি যাব। আৰু যিহেতুকে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত তেখেতৰ লগত আছে, আৰু আমি বিপুল ভোটেৰে তেখেতক জয়যুক্ত কৰাম আৰু হ'ব জয়যুক্ত। ধন্যবাদ। মৰিয়নি সমষ্টিৰ কথা পাতি আছিলোঁ। মৰিয়নি সমষ্টিৰ সমস্যা আৰু ইয়াৰ জনপ্ৰতিনিধিজন মৰিয়নিবাসীয়ে কেনে হোৱাটো বিচাৰে। মই আপোনাৰ ওচৰলৈ আহিছোঁ। মই ইতিমধ্যে কৈছোঁ বা ইয়াৰ আগত যিসকলে কৈ গৈছে তেখেতসকলেও কৈছে যে ৰূপজ্যোতি কুৰ্মী এজন দীঘলীয়া সময় ধৰি তেওঁ যিহেতু এই সমষ্টিটোক প্ৰতিনিধিত্ব কৰিছে, তেখেতৰ কথাই আমি বেছিকৈ পাতিবলগীয়া হৈছে। নিঃসন্দেহে OC জন ট্ৰেন্সফাৰৰ বাবেও তেওঁ আন্দোলনত বহে,
বা JCB এখন টাউন কমিটিৰ পৰা আনিবলগীয়া হ'লেও আন্দোলনত বহে, এই যে আন্দোলন কৰি আছে, তেওঁ ধৰ্মঘট কৰি আছে, অন্বেষণ কৰে, সেইবিলাকে মৰিয়নি সমষ্টিৰ উন্নয়নত কিমানখিনি অৰিহণা যোগাইছিল যোৱা সময়খিনিত? তেখেতে অকল TRPৰ বাবে এইখিনি কৰি আছিলে, তেখেতৰ সদিচ্ছা নাছিলে। সদিচ্ছা যদি থকা হ'লে নহয়, তেখেতে অকল বিধানসভাত গোটেইখিনি যুক্তি সহকাৰে মুখ্যমন্ত্ৰীৰ আগত দাঙি ধৰিলেহেঁতেন। তেখেতে তাৰমানে অকল TRPৰ কাৰণে কৰি আছিলে। আপুনি নাগালেণ্ড সমস্যাটোৱে চাওকচোন, দুদিনমানৰ আগত আমি এমাহ দিন কৰিলোঁ, আজি মৰিয়নিখন মিনি তাৰমানে দিছপুৰ লিখীয়া হ'ল। আজি গাঁৱৰ অঞ্চললৈ যাওক, হাতীয়ে গোটেই খেতি বাতি ধ্বংস কৰি দিছে। বাগানৰ অঞ্চলত চাওক, মোৰ ঘৰৰ কিনাৰতে আছে এখেতলোকৰ ঘৰ। হাতীৰ পৰা আমি ৰাতি শুব নোৱাৰোঁ। আজি 5 বছৰ দিন BJP চৰকাৰ হওক, আপুনি ইয়াত যাব, আপোনাৰ যিটো আমাৰ বন বিষয়া কাৰ্যালয়, তাত আপোনাৰ পৰ্যাপ্ত তেখেতৰ বনকৰ্মী নাই। দিনতো তেখেতলোকে কৰিব লাগে, ৰাতিও কৰিব লাগে। হাজাৰ হাজাৰ বিঘা মাটি পৰি আছে। এইবাৰ খৰাং পৰিলে, মন্ত্ৰী এজনৰ কোনো এজন বিধায়কৰ সময় নাই, কিন্তু তেখেতলোকে উপ নিৰ্বাচন কৰিব লাগে। তাৰমানে এনেকুৱা হৈছে, এটকীয়া চাউল এতিয়া 220 টকা তাৰমানে হেৰি দি ভাজি খাব লাগিব, 80 টকা বিলাহী দি আপুনি খাব লাগিব, 25 টকা আলু দি খাব লাগিব, 40 টকা 45 টকা পিঁয়াজ দি আপুনি ভাজি খাব লাগিব 220 টকীয়া হেৰি তেলত। সময় পইচা লুটাই থাকক, মুঠতে জনতাৰ লাখ লাখ কোটি কোটি টকা লুটাই থাকক, কিন্তু সময় নাই। আজি চোতাফলা গেট উচ্ছেদ কৰিবলৈ সময় কাৰো সাহস নাই। কিন্তু সেই তেতিয়াই কৈ থৈছিলে, যেতিয়া গৃহমন্ত্ৰী আপোনাৰ ৰাজনাথ সিং আছিলে, দিছৈ ভেলী টিৰু হিলছ বনাঞ্চল আমি অতি সোনকালে 5 বছৰ বুলি সাহস আছে, সাহস সেই চোতাফলা গেটখন উচ্ছেদ কৰিবলৈ। দুদিনমানৰ আগত যেতিয়া অনশনত বহিছিলে, কংগ্ৰেছ দলত তেখেতে অনশনত বহিছে, দুদিনৰ পিছত BJPলৈ যোৱাৰ পিছত লগালগ আহি মিটিয়ালি হৈ গ'ল মৰিয়নিত আহি। BJP এজন প্ৰভাৱশালী নেতাৰ লগত নাগালেণ্ডৰ ৰাতিৰ ভিতৰত মিটিয়া হ'ল। কেনেকৈ হ'ল এইবোৰ কিন্তু সাধাৰণ জনতাই কিন্তু চাবলগীয়া প্ৰশ্ন। কিন্তু এই যে ক'লে সাধাৰণ জনতাই চাবলগীয়া প্ৰশ্ন, আপোনালোকে কথাবিলাক উত্থাপন কৰিছে, বিৰোধী দলসমূহে কৰিছে, এইবিলাক প্ৰকৃতপক্ষে ভোটত কনভাৰ্ট হ'বনে নাই? আপোনালোকে সেই ধৰণে কি ব্যৱস্থা লৈছে? এই যে আপোনালোকৰ মনৰ কথাখিনি, সেইখিনি ভোটলৈ কনভাৰ্ট হ'বনে নাই 30 তাৰিখে? নিশ্চয়, মই জানো এইবাৰ নিশ্চয় এটা পৰিৱৰ্তন হ'ব লাগে। পৰিয়াল কেন্দ্ৰিক 35 বছৰ খালে আমিও জানো যে বেলেগ এজন মোক দেখিব লাগে, আৰু নোৱাৰিছে তেখেত। আমি ব্যৰ্থ বুলি তেখেতলোকেও কৈছে, কংগ্ৰেছ দলেও ব্যৰ্থ বুলি কৈছে, আৰু তেখেতে ব্যৰ্থ হয়। মুঠতে পৰিৱৰ্তন হ'ব লাগে 100%। ধন্যবাদ। মই আপোনাৰ ওচৰলৈ আহিছোঁ, একেটাই প্ৰশ্ন। হয়, ধন্যবাদ। মই প্ৰথমে আপোনাক এটা কথা কওঁ, আজি মুখ্যমন্ত্ৰী আহিছিলে আমাৰ নগাজাংকা অঞ্চললৈ। মৰিয়নিবাসী ৰাইজৰ কাৰণে কিন্তু ফলপ্ৰসূ তেওঁ একো এটা সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰিলে ৰাইজৰ বাবে। নাগাজাংকাত এটা অডিটৰিয়াম তেওঁ দিম বুলি ঘোষণা কৰিলে, কিন্তু অডিটৰিয়ামটো আমাক লাগে, কিন্তু তাতকৈও প্ৰয়োজন আছিলে, তাত এখন হস্পিটেল আছিলে, হস্পিটেলখনৰ অৱস্থা কিন্তু একেবাৰে খুবেই বেয়া। তেওঁ হাতী খেদিছে। আজি হিমন্ত বিশ্ব শৰ্মাই কৈছে যে হাতীৰ কাৰণে এটা কৈছে যে হাতী নহা কৰিব, ওলাই নহা কৰিব, কিন্তু হাস্যকৰ হৈছে 30 তাৰিখৰ ভিতৰত তেওঁ কি কৰিব? তেওঁতো তোলনি বিয়া আৰু হাতী খেদা কামটো যদি গুচি যায়, যদি হাতী ওলাব নোৱাৰে, হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাত মই তেখেতক ধন্যবাদ দিছোঁ, কিন্তু ৰূপজ্যোতি কুৰ্মীয়ে কি কৰিব সেইটো আশ্চৰ্য প্ৰকাশ কৰিছোঁ। ধন্যবাদ। মই ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিনিধি আছে, বহুকেইটা গুৰুতৰ অভিযোগ যে 35 বছৰ ধৰি তেওঁলোকৰ পৰিয়ালটোৰ দখলতে আছে এই সমষ্টিটো। যোৱা সময়খিনিত ৰূপজ্যোতি কুৰ্মী দীঘলীয়া সময় আছে, আৰু সৰ্বত্ৰ তেওঁ ব্যৰ্থ হোৱা বুলি কৈছে। এই কথাটো যিটো অভিযোগ দিছে সেইটো সম্পূৰ্ণ মিছা কথা। আৰু তেখেতে অকণমান আগতে কৈ গৈছে যে পোষ্টাৰ লগাইছে, ৰূপজ্যোতি কুৰ্মী ফটো নাই। আমি BJP দলৰ কাৰ্যকৰ্তাই আচলতে ৰূপজ্যোতি কুৰ্মী এটা আইকন হয়। তেখেতৰ ফটো নহ'লেও আমাৰ তাৰমানে BJP দলৰ জিকাটো পূৰা 60,000 ভোটত জিকিব, সেইটো আমাৰ দৃঢ় বিশ্বাস। বিশেষকৈ ৰাইজৰ দলৰ যিসকল তাৰমানে কৰ্মী আৰু বহুত সংগঠন, দলীয় সংগঠনে কা আন্দোলনৰ সময়ত প্ৰতিটো BJP দলৰ কৰ্মীসকল হাৰাশাস্তি কৰিছিলে। আপোনালোকে কা আন্দোলনৰ সময়ত হাৰাশাস্তি কি, অসমীয়া আমাৰ খিলঞ্জীয়া মানুহখিনিক আপোনাৰ কি কয় হাৰাশাস্তি কৰিবলৈ আপোনালোকে কা আন্দোলন পাতিছিলে নেকি? আপোনালোকে প্ৰথম কথাটো কি হৈছে, মোৰ ঘৰত 50জনকৈ ব্যক্তি আহিছিলে, তাত কংগ্ৰেছৰ ব্যক্তিও জড়িত আছিলে। তেওঁলোকে ভিতৰকে ব্যক্তিসকলক হেৰি কৰি পেলাই কি পইচা দিছে নে কি কৈছে নাজানো, তেওঁলোকে আহি পেলাই হাৰাশাস্তি কৰিছিলে অসমীয়া। ভূপেন বৰা কংগ্ৰেছৰ সভাপতি, নৱনিযুক্ত সভাপতি হ'ল, তেখেতে বুকু ফালি পেলাই
কয় যে এনেকৈ গৰু খুটি হেৰি মই বহুত ডাঙৰ হেৰি মৰ্মাহত হৈছোঁ আমাৰ কি কয় আমাৰ মুছলমান সম্প্ৰদায়ৰ ব্যক্তিসকলক আমাৰ গৰু খুটিৰ পৰা তেওঁলোকে উচ্ছেদ কৰিছে। এতিয়া মোৰ প্ৰশ্ন হ'ল গৰু খুটিত কিয় ৰাইজ আৰু ৰাইজৰ দল হওক হেৰি হওক ইমান এটা উচ্ছেদ কৰিছে, এটা ভাল কাম কৰিছে বিজেপি দলৰ, উচ্ছেদ কৰাৰ পিছত তেওঁলোকে কিয় প্ৰতিবাদ নকৰিলে? তেওঁলোকেতো তেওঁলোকক সুবিধাৰ কাৰণে গৈ পেলাই সান্তনা দিবলৈ গ'ল। আপোনালোকে বিচাৰিছিলে কা আন্দোলনৰ সময়ত যে বিদেশী কোটি কোটি বিদেশী আহিব বুলি মানুহক মিছা কথা কৈ পেলাই তাৰমানে কি কয় ভোটটো বিজেপিৰ বিৰুদ্ধে দিবলৈ বিচাৰিছিল। কিন্তু আপোনালোকৰ কথাটো কি হ'ল, সেই সময়ত আমি প্ৰমাণ পাইছোঁ ৰ'ব আপোনালোকক কওঁতে আমি ভদ্ৰভাৱে শুনি আছিলোঁ, আপোনালোকেও যাতে ভদ্ৰতা শুনিবলৈ চেষ্টা কৰক। প্ৰথম কথাটো কি হ'ল, এই বিজেপি যিটো আমাৰ অকল অসমতে নহয় ভাৰতবৰ্ষৰ সকলো এটা বিজেপি দলক সকলোৱে ভাল পায় কাৰণেতো গোটেই জনতাই বিজেপিক এটা ভোট দি পেলাই ৰায়দান কৰি পেলাই জিকাইছে বিপুল ভোটত। আমাৰ অসমতো বৰ্তমান উপ নিৰ্বাচনে হৈছে, অলৰেডি ফৰ্ম হৈ গৈছে, 2 মাহ হৈ গৈছে। এতিয়া প্ৰথম কথাটো কি হ'ল, আমাৰ ৰূপজ্যোতি কুৰ্মী এটা সকলোৱে জানে আৰু আপোনালোকে কয় বিয়া সকাম খাই ফুৰিছে। আৰে বিয়া সকাম খাই ফুৰিছে, তেওঁলোকৰ ৰূপজ্যোতি কুৰ্মী এটা আইকন হয়। ৰূপজ্যোতি কুৰ্মীক সকলোৱে ভাল পায় কাৰণেতো বিয়া সকামলৈ তেওঁলোকক মাতিছে। ৰ'ব শুনিবলৈ চেষ্টা কৰক, ধৈৰ্য ধৰিব। প্ৰথম কথা আপোনালোকক চিনি নাপায় কাৰণে বিয়া সকামলৈ নামাতে। আমাৰ ৰূপজ্যোতি কুৰ্মীক 4 বছৰ ৰ'ব শুনি লওক, শুনিবলৈ ধৈৰ্য ধৰক। বিয়া সকাম খাবৰ কাৰণে বিয়া সকাম আমি ৰাইজৰ শুনিবলৈ চেষ্টা কৰক। নিৰ্বাচিত কথাটো আপুনি আমি কৈ থাকোঁতে ৰ'ব শুনক, খাবৰ কাৰণে নিৰ্বাচিত নকৰে। বেয়া নাপাব। আমি ৰূপজ্যোতি কুৰ্মীয়ে নাগালেণ্ড যিটো সমস্যা আমাৰ মৰিয়নিৰ যিটো সমস্যা মাটিৰ সমস্যা আছিল তাৰ কাৰণে অলপত বাচিছে গুলি খোৱাৰ পৰা বাচিছে। তেতিয়া প্ৰতিটো দলৰ গুলি যেতিয়া খাইছিলে তেতিয়া তাৰমানে ৰূপজ্যোতি কুৰ্মী ভাল আছিলে। এতিয়া বিজেপিলৈ অহাৰ কাৰণে তাৰমানে ৰূপজ্যোতি বেয়া হ'ল। ৰূপজ্যোতি কুৰ্মী যিমান মৰিয়নিবাসীৰ বাবে যিমানখিনি কষ্ট কৰিলে আপোনালোকে তাৰ তাৰমানে এইটো কথাটো আপুনি বিজেপি অহাৰ কাৰণে আপুনি ৰূপজ্যোতি কুৰ্মী বেয়া পালে। প্ৰতিটো স্বাৰ্থপৰ, প্ৰতিটো ব্যক্তি স্বাৰ্থপৰ। প্ৰথম কথা কৈছোঁ, মই এটা কৈছোঁ, আপোনালোকৰ 15 বছৰত 3টা মাত্ৰ কাম দেখুৱাই যে আপোনালোকে ৰাইজৰ দল যিমান সংগঠন আছে এতিয়া আৰম্ভণি হৈছে। ৰূপজ্যোতি কুৰ্মী অৰিহণা আছে, 20 কোটি ৰূপজ্যোতি কুৰ্মী এটা আইকন, 20 কোটি জিকিব, 60,000 ভোটত জিকিব। ৰূপজ্যোতি কুৰ্মী 60,000 ভোটত জিকিব। ৰাইজৰ দলৰ আমি যোৱাবাৰ ইলেকশ্যনত ৰাইজৰ দলে যেতিয়া মনোনয়ন পত্ৰ যেতিয়া প্ৰত্যাহাৰ কৰিছে তেতিয়া আমি বুজি পালো যে ৰাইজৰ দলৰ কোনো অৰ্থ নাই, কংগ্ৰেছৰ কোনো অৰ্থ নাই। জিকিব যিমান তৰ্ক নকৰক, ৰাস্তা উদ্বোধন কৰিছে। ৰূপজ্যোতি কুৰ্মী যেতিয়া জইন কৰিছে 7টাকে মৰিয়নি সমষ্টিত ৰাস্তা উদ্বোধন কৰিছে। মই ক'ব বিচাৰিছোঁ আমি যথেষ্ট ভদ্ৰ সহকাৰে কথাখিনি পাতিব বিচাৰিছোঁ। প্ৰথমতে মই যুক্তি তৰ্কটো কেতিয়া অভদ্ৰ বুলি ক'ব নোৱাৰি। দাদাগিৰি আৰম্ভ কৰি যে ইয়াৰ মূল কাৰণ কি হ'ল যে বিজেপি এই ৰূপজ্যোতিৰ কাৰণে আপোনালোকে যিখিনি ক'বলগীয়া আছে মই আপোনালোকক ক'বলৈ দিম। কথাখিনি যুক্তিত কোনোবাই কৈছে আপোনালোকে খণ্ডন কৰিব, মই আহিম। আমি ক'ব বিচাৰিছোঁ মই আহিম, মই আপোনাকো দিম কওক আপুনি। মই আহিম। মই তেখেতক ক'ব দিয়ক ডাঙৰীয়া, মই পিছৰবাৰ এইবাৰ আপোনাৰ ওচৰলৈকে আহিম। বাইদেউ বহকচোন, হয় কওক। মই আহিছোঁ, মই আপোনালোকক ক'ব দিম। প্ৰথম কথাটো হ'ল যে অনাকাংক্ষিতভাৱে মাত্ৰ 5 মাহৰ ভিতৰতে যি উপ নিৰ্বাচনৰ নামত যি এটা অৰ্থনৈতিক হাৰাশাস্তি আমাৰ ওপৰত জাপি দিলে তাৰ কাৰণে ৰূপজ্যোতি কুৰ্মীক মই ধিক্কাৰ জনাইছোঁ। তাৰ কাৰণে সকলো ৰাইজে ধিক্কাৰ জনাইছে, মৰিয়নিবাসী ৰাইজে।
তেওঁলোকে চাহ বাগিচাৰ মূল ইছ্যুটোক লৈ কথা পাতিছেনে? মই মূল ইছ্যুটো কি সেই কথাটো ক'ব বিচাৰিছোঁ। তেওঁলোকৰ ঘৰবোৰ যিবোৰ ঘৰত তেওঁলোকে পানী যোগান দিব, যিবোৰ ঘৰত তেওঁলোকে লাইটৰ যোগান দিব, সেই ঘৰবোৰ, সেই মাটিডোখৰ সেই মানুহজনৰ হাতলৈ কেতিয়া আহিব? এই প্ৰশ্নটো আজিলৈকে যিসকলে ৰাজনীতি কৰি আছিল তেওঁলোকে কেতিয়াবা চিন্তা কৰি উলিয়ালেনে? যোৱা 200 বছৰে চাহ বাগিচাত থকা এই মানুহসকলৰ যে ভূমিৰ অধিকাৰটো নাই, এই কথাটো কোনোবাই চিন্তা কৰি উলিয়ালেনে? নাই উলিওৱা। আমি সেই চিন্তাটো কৰিছোঁ আৰু ঠিক তেনেকৈ আমাৰ মৰিয়নিত যিখিনি সমস্যা আছে সেই সমস্যাখিনিক লৈ অকল মৰিয়নিত কেৱল চাহ বাগিচা নাই, মৰিয়নিত আমাৰ আছে গাঁও আছে, মৰিয়নিত আমাৰ নগৰ আছে। মই ইয়াতে এটা কথা কওঁ, আজি তিনিটা টাৰ্মকে ৰূপজ্যোতি কুৰ্মীক জিকাই আছে। মানুহে উন্নয়ন হৈছে কাৰণে তেওঁক জিকাই আছে, আৰু যিহেতু উন্নয়ন হোৱাৰ কাৰণে তেওঁক জিকাই আছে আৰু অধিক উন্নয়নৰ কাৰণে তেওঁ বিজেপিত জইন কৰিছে আহি পেলাই, আৰু দ্ৰুতগতিত উন্নয়নৰ কাৰণে আজি জেনেৰেল মানুহৰ অন্তৰে অন্তৰে তেওঁ ৰূপজ্যোতি কুৰ্মী আছে। জেনেৰেল মানুহক উন্নত জেনেৰেল মানুহৰ হৈছে কাৰণে তেওঁলোকে ভোট দিছে, বেলেগে ভোট দিয়া নাই। তেওঁক 3বাৰকৈ জিকাইছে, 4বাৰকৈ জিকাইছে, এইবাৰ লৈ তেওঁক 5বাৰকৈ জিকাব। আৰু তাৰ উপৰি মই এটা কথা কওঁ, আজি অলপ দিনৰ আগতে আপোনালোকৰ ৰাইজৰ দলৰ লগত 70টা সংগঠন আছিলে, আজি কেলে প্ৰেছ মিট দি 70টা সংগঠন আপোনালোকৰ পৰা আঁতৰি গ'ল? কি কাৰণে আঁতৰি গ'ল? আপোনালোকৰ অখিল গগৈৰ বিষয়ে বেয়াকৈ কৈ কি কাৰণে আঁতৰি গ'ল? আমি কোৱা নাই 70টা সংগঠন কেলে আঁতৰি গ'ল, তাৰ বিষয়ে আপোনালোকক কওকচোন এবাৰ। ইমানেই যদি ভাল, কিহৰ কাৰণে 70টা সংগঠন আঁতৰি যাবলগীয়া হ'ল? একেলগে মিটিটো আপোনালোকে খেলাইছিলে, কেলে আঁতৰি গ'ল আপোনালোকে? এই বিষয়ে ধন্যবাদ, ধন্যবাদ। মই আহিম আপোনাৰ প্ৰথমতে DY36 ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ তাত হিমন্ত বিশ্ব শৰ্মা ছাৰে আহিছিলে, গতিকে মই বিজেপি কৰ্মীলৈ ধন্যবাদ দিছোঁ। আপোনালোকে চাওক যে আপোনালোকৰ হাইখাতত যিটো যে আমাৰ কৰম পূজাৰ যে ছুটি দিছিলে বুলি কৈছে, আজি মৰ্ণিং সমষ্টি বা যোৰহাট ডিষ্ট্ৰিক্টত আপুনি সোধক যে সেই ছুটি পাইছে নেকি? আজি পৰমঞ্চৰ কৰিছে নাই বাৰু? ঠগবাজ কৰিছে নাই? আজি বিজেপি চৰকাৰে আজি ৰূপজ্যোতি কৰ্মীও গম পায়, আজি হয় ৰূপজ্যোতি কৰ্মী আজি 4 জনগোষ্ঠীৰ ল'ৰা, আজি ময়ো তাক বহুত আপোন বা মৰম কৰোঁ। আজি সেই ৰূপজ্যোতি কৰ্মী আজি কিয় ঠগবাজ কৰিলে? যোনে দল ত্যাগ কৰে এনেকুৱা 5 বছৰলৈকে সি কোনো দলত আহিব নালাগে, এনেকুৱা হ'ব লাগিছিলে। আজি আমাৰ মৰ্ণিং সমষ্টিত এনেকুৱা হৈছে যে আমি কালি এনেকুৱা দিশ পৰিব যে কাৰো আগত মাত মাতিব নোৱাৰিম। আজি আমাৰ মৰ্ণিৰ কথা চাওক, আজি বাগিচাৰ কথা আপোনালোকে কৈছে, আমাৰ খোৱা পানীৰ অভাৱ। আজি আমাৰ মানুহে নাম কটালে 3 কিস্তিলৈকে পইচা নাপায়। আমাৰ বাইদেউ আপুনি আমাৰ ডকলিঙা কৈছে হিমন্ত অসুস্থ কৈছোঁ, আপুনি যোৱা নাই। হিমন্ত বিশ্ব শৰ্মা যোৱা অসুস্থ আজি ফাঁকি মাৰিলে। গতিকে আপোনালোকক কৈছোঁ যে আমাৰ টিচাৰৰ যি প্ৰব্লেম, পানী প্ৰব্লেম, মেডিকেলৰ সমস্যা, আজি ৰূপজ্যোতি কৰ্মী ইমানবাৰ জিকা স্বত্বেও একো কৰিব নোৱাৰিলে। গতিকে ৰূপজ্যোতি কৰ্মী যিমানবাৰ থাকে তৰুণগড় চৰকাৰ দিনত কৰিব নোৱাৰিলে, বিজেপি চৰকাৰ দিনত একো কৰিব নোৱাৰে। মই এগৰাকী মহিলাৰ কাষলৈ গৈছোঁ। বিভিন্ন ধৰণৰ কথা পতা হৈছে, মৰিয়নি সমষ্টিৰ সমস্যাৰ কথা পতা হৈছে। তেখেতসকলে কৈছে যে ৰূপজ্যোতি কৰ্মী কিমান যোগ্য এই সমষ্টিটোক প্ৰতিনিধিত্বৰ বাবে, তেখেতসকলে যোগ্যতাক লৈ প্ৰশ্ন তুলিছে। সকলোখিনি হয়, কিন্তু এই 5টা সমষ্টি নিৰ্বাচনক লৈ সকলো লোক ব্যস্ত হৈ থকাৰ মাজতে আলু 20ৰ পৰা গৈ 25 হ'ল। আজি ঠাই বিশেষে পিঁয়াজৰ কেজি 60 টকা হৈছে। সেই কথাবিলাক এই নিৰ্বাচনটোত আহিছে নে নাই? প্ৰথমে মই DY365 চেনেলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি মই এই অনুষ্ঠানত মই এষাৰেই কথা কওঁ, আমি ৰূপজ্যোতি কৰ্মীক প্ৰথমে যেতিয়া ভোট দিছিলোঁ তেতিয়া যিহেতু তেওঁ মাকৰ যিটো দল আছিলে সেই দলটো বিচাৰ কৰি আমাৰ মানে আগৰ যিখিনি ক'বলৈ দিয়ক, আমাৰ ইমান ভাষণ দিয়া অভ্যাস নাই। গতিকে আমাৰ মনৰ যিটো ভাৱ আমি সেইটো প্ৰকাশ কৰিব বিচাৰিছোঁ। গতিকে আপোনালোকে মাত নেমাতিব। আপুনি মোলৈ চাওক, কেমেৰালৈ চাওক, কথাখিনি কওক। তেখেতে ক'বলৈ হয়, মই আহিম আপোনাৰ ওচৰলৈ। মই বেলেগ কথা ক'বলৈ নাযাওঁ। বিজেপিসকলে যিহেতু মোক কথা ক'বলৈ সুবিধা দিয়া নাই, গতিকে মই এটাই কথা ক'বলৈ গৈছোঁ, যেতিয়া আমাৰ মৰিয়নি সমষ্টিৰ কথা কৈছোঁ,
মৰিয়নি সমষ্টিত যেতিয়া কিবা এটা বিপদ হয় তেতিয়াহ'লে আমাৰ সংগঠনবোৰ ওলাই আহে। প্ৰথমতে সংগঠনবোৰ ওলাই আহি আমাৰ মৰিয়নি সমষ্টিৰ কথা চিন্তা কৰে, তাৰ পিছতহে বিধায়কৰ কথা আহে, MLAৰ কথা আহে। আমি এটাই কথা বিচাৰোঁ, আমি মৰিয়নি উন্নতি বিচাৰোঁ আৰু আমাৰ যিবোৰ সমস্যা আছে সেই সমস্যাবোৰ সমাধান হ'ব লাগে। ইয়াত যিয়ে দল নাহক কিয়, যিয়ে প্ৰাৰ্থী নিযোগক কিয়, আমাৰ সাম্প্ৰদায়িক কথা আমি সাম্প্ৰদায়িক নিবিচাৰোঁ আৰু আমাৰ কিবা এটা মহিলাসকলৰ উন্নতি বিচাৰোঁ আৰু বাকী যি দৰিদ্ৰ মানুহসকল আছে সকলোৱে আমি উন্নতি বিচাৰোঁ, আমাৰ জেগাডোখৰ উন্নতি বিচাৰোঁ। ধন্যবাদ ধন্যবাদ। কওক, যিখিনি ৰূপজ্যোতি কুৰ্মী এই সমষ্টিটোক প্ৰতিনিধিত্ব কৰাৰ বাবে যোগ্য হয় নে নহয়, প্ৰকৃত মৰিয়নিৰ সমস্যাখিনি উত্থাপন কৰাৰ ক্ষেত্ৰত যোৱা সময়খিনিত তেওঁ কিমান সফল হৈছে বা কিমান বিফল হৈছে? মই আহিম আপোনালোকৰ ওচৰলৈ। চাওক, আজি 30 বছৰে ৰূপজ্যোতি কুৰ্মীৰ পৰিয়াল তথা তেওঁৰ লোকৰ ঘৰতেই গোটেই শাসন যন্ত্ৰটো থাকিলে। তাৰপিছতো আপোনালোকে সকলোৱে কোৱা শুনিছে যে মৰিয়নিৰ ৰাজহাড় স্বৰূপ ধুধৰালিটোকে আজিলৈকে উন্নতি ঘটাব নোৱাৰিলে। আপুনি মৰিয়নি সমষ্টিত এনেকুৱা এখন স্বাস্থ্যখণ্ড নাই যিখন স্বাস্থ্যখণ্ডত এজন ৰোগীক 3 দিন চিকিৎসা সেৱা আগবঢ়াব পাৰে। এনেকুৱা এখন কলেজ নাই যিখন কলেজত মানে চোকা যিসকল মানে ভাল পাৰ্চেণ্টেজ লৈ পেলাই পাছ কৰে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰে, মেট্ৰিক পাছ কৰে, তেওঁলোকে অধ্যয়ন কৰিবলৈ এখন ভাল শিক্ষাখণ্ড নাই, ভাল খোৱা পানী নাই। আজিলৈকে তেওঁলোকে ভাল খোৱা পানী এটুপ দিব নোৱাৰিলে মৰিয়নিবাসী ৰাইজক। আজিলৈকে আপোনালোকৰ স্বয়ং মুখ্যমন্ত্ৰীজনে আহি এইখন খেলপথাৰতে কৈ গ'ল যে আপোনালোকৰ বিধায়কজন এজন ভাৱৰীয়া, আপোনালোকৰ বিধায়কজন এজন ভাৱৰীয়া বুলি এইখন খেলপথাৰতেই আপোনালোকৰ মুখ্যমন্ত্ৰীয়ে কৈ থৈ গৈছিলে। আৰু আজি আপোনালোকৰ তেখেতে নিশ্চয় নাজানে আপোনালোকৰ বিজেপি চৰকাৰে অসমত কিমান উন্নতিৰ মুখ দেখিলে, গাঁৱে গাঁৱে পকা আলি নিৰ্মাণ কৰিলে, পকা আলি নিৰ্মাণ কৰিলে, ৰাস্তা পদূলি নগৰ চহৰত পকা আলি নিৰ্মাণ কৰিছে, বাগানৰ কৰ্মচাৰীসকলে তেওঁলোকৰ বেংক একাউণ্ট খোলা হৈছে, গাঁও অঞ্চলত বেংক একাউণ্ট খোলা হৈছে, বাগানত প্ৰতিটো বাগানৰ কৰ্মচাৰীয়ে তেওঁলোকৰ নগদ বেংক একাউণ্ট প্ৰদান কৰা হৈছে। চাহ জনগোষ্ঠীৰ মানুহবোৰক 1 কোটি টকা তেওঁলোকে বেছি ক'ব নালাগে। ৰাইজৰ দলৰ অখিল গগৈ বিধানসভাত শিৱসাগৰ সমষ্টিৰ পৰা বিধানসভা নিৰ্বাচিত হৈ চেঙা সমষ্টি হৈ মাত মাতিবলৈ গ'ল। তেখেতে নিশ্চয় যদি আমাৰ তেখেতে মৰিয়নি সমষ্টিৰ লোক হিচাপে মৰিয়নি সমষ্টি যদি মাত মাতিলে হয় তেখেতে তেতিয়া আমি ৰাইজৰ দলক আমি সমৰ্থন কৰিলো হয়। তেনেকুৱা এজন নেতা ৰাইজৰ দলৰ নেতাসকলক আমি কেতিয়াও সমৰ্থন কৰিব নিবিচাৰো, নোৱাৰো। আৰু কংগ্ৰেছ দলৰ কৈছো বিগত 15টা বছৰে কংগ্ৰেছ দলে আমাৰ অসমৰ লগতে মৰিয়নি সমষ্টি কি কৰি গ'ল আমি ভালদৰে জনা আছে আৰু তেওঁলোকে ৰাস্তা পদূলিৰ কথা কৈ আছে। আজি এটা মাহৰ আগে আগে আমাৰ 7টা ৰাস্তা লগতে ধুৰৰ অভিযোগ নিৰ্মাণ চলি আছে। আমাৰ এখন ল কলেজ স্থাপন হৈছে আৰু এখন নকচাৰীত এখন মহাবিদ্যালয়, এখন হাই ছেকেণ্ডেৰী স্কুল আৰু মডেল স্কুলৰ নিৰ্মাণ হৈছে। মৰিয়নি প্ৰতিটো অঞ্চলত মডেল স্কুলৰ নিৰ্মাণ হৈছে। আপুনি নিশ্চয় অৱগত নহয়, ভালদৰে চিন্তা চৰ্চা কৰি কথাবিলাক ক'ব। যিখিনি কথা কৈছে এতিয়া আপুনি কোনে ক'ব? হয়, বিগত 5টা বছৰৰ লগতে এতিয়াও আমাৰ কাম কৰি গৈ আছে। আপোনালোকে নিশ্চয় অৱগত হৈছে, মানুহৰ ঘৰে ঘৰে পানীৰ বাবে পানীৰ যোগান আঁচনি মানুহৰ ঘৰে ঘৰে পাইপলাইন বহি গৈছে। আপোনালোকে অৱগত নহয় চাগে, আপোনালোকে গাঁওখন ভালকে নুঘূৰে চাগে, আপোনালোকে বাগান নুঘূৰে চাগে, আপোনালোকে যদি মৰিয়নি সমষ্টিৰ পাৰ্টি হয় মাত পাতিবলৈ যাব ৰাজ্য দলে কি কৰিছে, ৰাজ্য দল বিগত ইলেকশ্যনত কি কৰিব ভালদৰে জনা আছে। কথা ভালদৰে ক'ব, এইদৰে হেৰি নকৰিব। ৰাজ্য দলে কি কৰিছে, অখিল গগৈয়ে কি কৰিছে ভালদৰে জনা আছে। অখিল গগৈয়ে যদি ইমানে যদি সমষ্টিৰ উন্নতি কৰিলে হয় আজি এই যোৱা বিগত ইলেকশ্যনত তেখেতে বিক্ৰী নহ'ল হয়। কাৰো লগত বিক্ৰী হোৱা নাই। আমি এটা কথা অখিল গগৈ নিজ বিক্ৰী হৈছে। তেখেতে যদি ইমানে আন্দোলন কৰি নেতা আছিলে
এই এচি ৰুমৰ হস্পিটেল গৈ বন্দী হৈ নাথাকিলে হয় তেখেতে জেলত থাকিব লাগিছিলে জেলৰ পৰা ওলাই গৈ এচি ৰুমৰ হস্পিটেল কিয় থাকিলে তেখেতে বিধানসভাত যেতিয়া বিধায়ক নিৰ্বাচিত হ'ল নিৰ্বাচিত হোৱাৰ লগে লগে বিধানসভাত গৈ বাদলামি কৰিছে যদি তেখেতে যদি বেমাৰী আছিলে তেখেতে হস্পিটেলত থাকিব লাগিছিলে তেখেতে যেতিয়া বিধায়ক নিৰ্বাচিত হ'ল কিদৰে তেখেতে গৈ বিধানসভাত গৈ নাচি বাগি হাঁহি ফূৰ্তি কৰিছে তেখেতে যদি মানসিক ৰোগী আছিলে গুৱাহাটী মেডিকেল কলেজত বন্দী হৈ থাকিব লাগিছিলে তেখেতে যদি মানসিক ৰোগীয়ে আছিলে তেখেতে মেডিকেল কলেজত বন্দী হৈ থাকিব লাগিছিলে আহিম হয় এতিয়া কওক আপুনি মোক কওক যদি অখিল গগৈ ইমানেই তেওঁলোকৰ নেতা আছিল তেখেতে জেলত বন্দী হৈ আছিলে সেই অখিল গগৈ কিয় গৈ গুৱাহাটী মেডিকেল কলেজত কেইবা মাহ ধৰি বন্দী হৈ আছিলে এচি ৰুম শুনক মেডিকেলত শুনক ঠিক আছে মানি ললো আপোনাৰ কথা তেখেতে মেডিকেল বেমাৰ আছিল সেই মানুহজন ইলেকশ্যনৰ যিদিনা ৰিজাল্ট দিয়াৰ লগে লগে আপোনালোকৰ বিভিন্ন নিউজ চেনেলত আমি দেখিবলৈ পালোঁ তেখেতে মিঠাই খুৱাই গৈ গোটেই হস্পিটেলৰ মানুহক ফূৰ্তি কৰিছে নাচি ফুৰিছে তাৰ পিছদিনাখনত যেতিয়া তেখেতে হ'ল জেলৰ পৰা মুক্তি পালে পোৱাৰ লগে লগে গোটেই মানুহজন বেমাৰী মানুহজন সুস্থ হৈ গ'ল এনেকুৱা কি বেমাৰ আছিল অখিল গগৈৰ গাত যে নিৰ্বাচনত জিকাৰ লগে লগে জেলৰ পৰা ওলোৱাৰ লগে তেখেতৰ বেমাৰ ভাল হৈ যোৱা তেখেতে বিগত ইলেকশ্যনত কংগ্ৰেছৰ লগত বিক্ৰী হৈছিল এইটো কংগ্ৰেছৰ লগত তেখেত বিক্ৰী হৈছিল আমাৰ চৰকাৰে বিগত ইলেকশ্যনত সৰ্বানন্দ সোণোৱাল চৰকাৰৰ আপোনালোকৰ মেডিকেল ডিপাৰ্টমেণ্ট আপোনালোকৰ কিয় জেলত নাৰাখিলে আপোনালোকে কিয় জেলত নাৰাখিলে হয় কওক আপোনালোকে কিয় জেলত নাৰাখিলে তেখেতৰ স্বাস্থ্য পৰীক্ষা নকৰি ভেকচিনৰ কথাটো মই বেলেগে কি কয় নাজানো ভেকচিন আপোনাৰ মোৰ টকাৰে আপোনাৰ মোক দিছে চক কথাটো হ'ল কি মেডিকেল ডিপাৰ্টমেণ্টটো ব্যক্তিগত কাৰো নহয় এজন কয়দী তেখেত জেল হাজতী তেখেতক স্বাস্থ্য পৰীক্ষা কৰাটো চৰকাৰৰ দায়িত্ব জেল কৰ্তৃপক্ষৰ দায়িত্ব হিমন্ত বিশ্ব শৰ্মাৰ দায়িত্ব গৃহমন্ত্ৰীৰ দায়িত্ব স্বাস্থ্যমন্ত্ৰীৰ দায়িত্ব গম পাইছে এখন স্বাস্থ্যমন্ত্ৰীক সেইটো দায়িত্ব আছিলে সেই স্বাস্থ্যমন্ত্ৰীয়ে কিয় সেইটো নকৰিলে তেওঁলোকে অকল জুমলা দিয়া জুমলা অকল জুমলা অখিল গগৈৰ হৈ পিনি এবাৰ ৰাইজৰ জুমলা আজি কওক ৰূপজ্যোতি কুৰ্মী হিমন্ত বিশ্ব শৰ্মাই যে কৈছিলে সেই পাগলজন হয় নে নহয় আৰু যে ৰূপজ্যোতি কুৰ্মীয়ে যে কৈছিলে কেমেৰালৈ চাওক তেখেতসকলে চাব নালাগে আজি বিজেপি কৰ্মীসকলে কওক ৰূপজ্যোতি কুৰ্মীয়ে যে এদিন আহি কৈছিলে ভাৰতৰ আমাৰ প্ৰধানমন্ত্ৰীজন বলিয়া পাগল আজি কওক প্ৰধানমন্ত্ৰীজন বলিয়া পাগল নে হয় নে নহয় আপোনাৰ শব্দ দেই না মোৰ শব্দ নহয় ৰূপজ্যোতি কুৰ্মী সেই শব্দ তেনেকুৱা ধৰণৰ শব্দবিলাক প্ৰয়োগ কৰিছিলে মই কৈছোঁ হয় কওক আমি প্ৰমাণ দিম হয় তাৰ পাছত হিমন্ত বিশ্ব শৰ্মাই আহি ইয়াত কৈছিলে হিমন্ত বিশ্ব শৰ্মাই আহি ইয়াত কৈছিলে এই ৰূপজ্যোতি কুৰ্মী পগলা আজি সেইটো কথা বিজেপি কৰ্মীয়ে কওক সেই কথা দুটা সঁচা নে মিছা নাপায় দ্বিতীয়তে এটা কথা কওঁ আমাৰ তেখেতে কৈছে মই আপোনালোককো কোৱাৰ সুযোগ দিছোঁ মই আহি আছোঁ নহয় শুনক সেইটো ৰূপজ্যোতি কুৰ্মীয়ে কৈছিলে ৰূপজ্যোতি কুৰ্মীয়ে কেক কাটি কৈছে আৰু মই ৰূপজ্যোতি কুৰ্মীয়ে কেক কাটি কথা কৈছিলে দেই সেইটো কথা মই আহিম আৰু দ্বিতীয় কথাটো হৈছে অখিল গগৈয়ে মৰিয়নি সমষ্টিৰ কাৰণে কি কৰিলে মই কৈছো ইয়াত বিজেপি কংগ্ৰেছ সকলোতকৈ প্ৰথমবাৰৰ বাবে চাহ শ্ৰমিকক মাটিৰ অধিকাৰ লাগে বুলি মাটিৰ অধিকাৰ লাগে বুলি অখিল গগৈ আন্দোলন কৰিছিলে চাহ শ্ৰমিকৰ মজুৰি 300 ওপৰত বৃদ্ধি কৰিব লাগে বুলি অখিল গগৈ আন্দোলন কৰিছিলে তাৰ পাছত চাহ শ্ৰমিকে টুকুলাই বাগান বেকাজান বাগানৰ চাহ শ্ৰমিকে মাটিৰ পট্টা পাইছিলে তাৰ পাছত চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি হৈছিলে সেইকেইটা কথা বিজেপি কৰ্মীসকলে জনাটো উচিত আজি ধুতৰালি চৌক আজি প্ৰত্যেকটো ৰাস্তা চৌক বাগানৰ ৰাস্তা চৌক এইজন MLA বিধানসভাত আমাৰ বিধানসভাৰ সমস্যাবোৰ সমাধান কৰিবলৈ পঠিয়াইছো তেখেতে কিন্তু আমাৰ পুলিচ ষ্টেচনৰ সন্মুখতহে আন্দোলন কৰি সমস্যা সমাধান কৰিবলৈ আহে ধন্যবাদ মই আহিছোঁ ৰ'ব মই আহিছোঁ মই তেখেতে মই এইটো ক্লিয়াৰ কৰি দিওঁ তেখেতে কৈছে তেখেতে ৰূপজ্যোতি কুৰ্মীক কট কৰি কথাটো কৈছে মই কিখিনি ক'ব লাগে কৈছোঁ তেখেতে আপুনি আপোনাৰ ওচৰত যদি কিবা প্ৰমাণ আছে আপুনি দিয়ক মই এতিয়া দেখি কৈছোঁ হয় মই আহিম ডাঙৰীয়া বহক হয় কওক মই আহিম আপুনি বহকচোন আপুনি তেখেতে কোৱা কথাটো মই কৈছোঁ নে নাই মাত মাতিছোঁ নে নাই
মই মাতিছোঁ নে নাই, মই কৈছোঁ নে নাই আমাৰ ষ্টেণ্ডটো, সেইটো তেখেতৰ মন্তব্য বুলি কৈছোঁ, বা কাৰোবাক কোট কৰি তেওঁ কৈছে মই এই ধৰণৰ অসংহতি শব্দ নক'ব বুলি কৈছোঁ। তাৰপিছত আৰু মোক কিবা ক'বলগীয়া আছে নাই? হ'ব, ৰ'ব কওক। ইয়াৰ আগতে এটা কথা ওলাইছে যে অখিল গগৈয়ে যোৱাবাৰ ইলেকশ্যনৰ ৰূপজ্যোতি কুৰ্মীক সহায় কৰিছিলে, ৰূপজ্যোতি কুৰ্মীৰ কাৰণে মনোনয়ন পত্ৰ উঠাই লৈছিলে। আমি ৰূপজ্যোতি কুৰ্মীৰ কাৰণে নহয়, এজন কা বিৰোধী নেতা হিচাপে, কা বিৰোধী মাত মতা এজন হিচাপে ৰূপজ্যোতি কুৰ্মীক যোৱাবাৰ ৰাইজৰ দলে সহায় কৰিছিলে। আৰু ৰূপজ্যোতি কুৰ্মী এতিয়া বিজেপি চৰকাৰ মিছলীয়া হয় নে নহয়, মুখ্যমন্ত্ৰী মিছলীয়া হয় নে নহয়? মুখ্যমন্ত্ৰীয়ে কৈছিলে নিৰ্বাচনৰ আগত মাইক্ৰ' ফাইনেন্সৰ ঋণসমূহ মাফ কৰি দিম বুলি কৈছিলে নে নাই? ৰ'ব, আপোনালোকে নেজানিলে কথা নক'ব, আপোনালোকে নেজানিলে কথা নক'ব। কি বুলি কৈছিলে শুনি লওক, আপোনালোকে অকমান অধ্যয়ন কৰি কথাটো ক'ব। গতিকে কথা কওক, তেখেতসকলক ক'ব নালাগে। আজি মৰিয়নি সমষ্টিটোত 3বাৰকৈ বিধায়কজনে কিন্তু এই মৰিয়নি টাউনৰ এঘৰ মানুহৰো মাটিৰ পট্টাকৰণ কৰি দিব নোৱাৰিলে। কিন্তু এই মৰিয়নি টাউনখন আপোনালোকে ঘূৰক, ইয়াত এঘৰ মানুহৰ মাটিৰ পট্টা নাই। চৰকাৰখনক, এই বিজেপি চৰকাৰক কোনেও ভোট নিদিয়ে, এই বিজেপি সকলেও ভোট নিদিয়ে। প্ৰকৃত যিসকল বিজেপি, প্ৰকৃত যিসকল জাতিটোক ভাল পায় সেইসকলে কিন্তু এইবাৰ ৰাইজৰ দলক ভোট দিব। ধন্যবাদ। কোনে ক'ব কওক। হয়, তাৰ পৰাই কওক। কথাটো হ'ল বহুত চিঞৰ বাখৰ হৈ গ'ল, আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ দেই। কথাটো এনেকুৱা যে আপোনালোকে এই মঞ্চত মোৰ বহুত ভাল লাগিছে, আপোনালোকে ৰূপজ্যোতি কুৰ্মীক এনেকুৱা প্ৰচাৰ কৰি আছিলে আৰু বেনাৰ পোষ্টাৰৰ দৰকাৰ নাই। ৰূপজ্যোতি কুৰ্মী জিকিলে, ভাল লাগিলে মোৰ। এইটোৱে প্ৰথম ভাল লাগিলে যে চবে ৰূপজ্যোতি কুৰ্মীৰ ওপৰত বেছ কৰি দিলে, ৰূপজ্যোতি কুৰ্মী জিকি গ'ল। 4বাৰ জিকিছে, এইবুলি জিকিব, দুখ পাব নালাগে আপোনালোকৰ, জিকিব। ধন্যবাদ। এবাৰ মই বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি আছে, খুব চমুকৈ তেওঁলোকৰ মতামত ল'বলৈ চেষ্টা কৰিম, খুব চমুকৈ। প্ৰথমতে মই DY 365ৰ পোনে পোনে কথাখিনি কওক। মই পোনে কথাখিনি ক'ব বিচাৰিছোঁ। কথা এয়ে যে মৰিয়নি সমষ্টি উপ নিৰ্বাচনলৈ যি আমাৰ মাজত বিতৰ্ক চলি আছে, অকল বিতৰ্কৰ মাজতে আবদ্ধ নাথাকি আমাৰ উন্নয়ন কেনেকৈ হ'ব সেই কথাটোৱে চিন্তা কৰা উচিত আমি সকলোৱে। হয়, খুব ভাল কথা কৈছে আপুনি। উন্নয়ন কেনেকৈ হ'ব মৰিয়নি সমষ্টি, আমি গত বছৰ কেইটাত দেখিলোঁ। আমি এইখিনি কথা এনেকৈও পাতিব পাৰিলোহেঁতেন যে যি দলৰে বিধায়ক নহওক লাগে, বিধায়কজনৰ প্ৰথম লাগিব মৰিয়নি সমষ্টি উন্নয়ন। কাৰণ আপুনি মইতো নিজিকাওঁ, ৰূপজ্যোতি কুৰ্মী জিকিব নে, লোহিত কোঁৱৰ জিকিব নে, সঞ্জীৱ গগৈ জিকিব, সেইটো নহয়, চিন্তাধাৰা নহয়। মানে সাধাৰণ ৰাইজে 30 তাৰিখে তাৰ মতামত দিব, আপুনি মই ইয়াততো চিঞৰ বাখৰ কৰিলে নহ'ব। হয়, মই সেইটোৱে ক'ব বিচাৰিছোঁ, এজন সাধাৰণ নাগৰিক হিচাপে দেখুৱাই দিয়ক। এজন মানে সাধাৰণ নাগৰিক হিচাপে মই ক'ব বিচাৰিছোঁ যে আমাৰ উন্নয়নটো কেনেকৈ হ'ব মৰিয়নি সমষ্টিত। আমি গত বছৰ কেইটাও দেখিলোঁ, এইবাৰো যাতে মৰিয়নি সমষ্টি দেখি পাওঁ, সেই কথা লৈ ইয়াত ডিবেট কৰক আপোনালোকে। ধন্যবাদ। মই আহিম আপোনালোকৰ ওচৰলৈ আহিম, আপুনি ক'ব ন? হয়। দ্য গ্ৰেট ডিবেট ইলেকশ্যনত সকলো পাৰ্টিচিপেণ্টক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই মৰিয়নি সমষ্টি এজন সচেতন নাগৰিক হিচাপে এটা কথা স্পষ্ট পাইছোঁ, আমাৰ মুখ্য লক্ষ্য উদ্দেশ্য হৈ গ'ল আমাৰ উন্নয়ন, ৰাস্তা পদূলি, বিজুলী, চাহ শ্ৰমিকৰ সমস্যা। এনে ক্ষেত্ৰত একবাৰ কিছু নজিৰ দেখা পাইছে। সেইকাৰণে নৈতিক দায়িত্ব সমৰ্থন কৰি বিবেকবোধ বিবেচনা কৰিবলৈ আহ্বান জনাইছোঁ। ধন্যবাদ। হয়, আমি এটাই কথা ক'ব বিচাৰিছোঁ যে মূল্যবৃদ্ধিৰ ক্ষেত্ৰত যিটো কথা কৈছে যে কৰোণাৰ কাৰণে যথেষ্ট মূল্যবৃদ্ধি হৈছে, তেতিয়া অসমৰে নহয় ভাৰতৰ বহুতো মূল্যৱান বস্তু বিক্ৰী কৰিছে, তেখেতলোকৰ মূল্যৱান সম্পদ বিক্ৰী কৰিছে, সেইখিনি টকাখিনি ক'ত গৈছে? 1 নম্বৰ কথা। আৰু 2 নম্বৰতে ক'বলৈ খোজোঁ যে খুব চমুকৈ কৈছোঁ মই, 2 নম্বৰতে কৈছোঁ যে মূল্যবৃদ্ধি হৈছে, তেতিয়া পাকিস্তান আৰু বাংলাদেশৰ প্ৰায়ভাগ কথা আহি থাকে, কিন্তু পাকিস্তান আৰু বাংলাদেশতে তেলৰ মূল্য কম, কিন্তু ভাৰতত বেছি কিয়? নেটত চাৰ্চ কৰক যে ভোকাটোৰ দেশৰ ভিতৰত বাংলাদেশ আৰু পাকিস্তানকো পিছ পেলাই দিলে ভাৰতে। কি কৰিলে নৰেন্দ্ৰ মোদী চৰকাৰে? কি ভোকাটোৰ দেশত কি পাকিস্তান আৰু বাংলাদেশত কি তল পৰি থকা দেশ আছিল নেকি ভাৰত? ধন্যবাদ। হয়, আপোনালোকক আমি ইয়াত আদৰণি জনাইছোঁ। ইয়াত যিখিনি আচলতে আজি ইছ্যু হ'ব লাগিছিলে, আপুনি প্ৰথমতে আপোনালোক অকণমান মন থাকিলে ভাল পায়। আপুনি মোলৈ চাওক, কেমেৰালৈ চাওক কথাখিনি। আচলতে আৰম্ভণিতে আপুনি যিখিনি ইছ্যু কৰিছিলে, আমি অসমৰ কথা পাছত যাওঁ। আমি মৰিয়নি সমষ্টিত আজি মৰিয়নি উপ নিৰ্বাচন আছে, সাধাৰণ নিৰ্বাচন নহয়। আচলতে এইটো সাধাৰণ নিৰ্বাচন নিচিনা কথাখিনি হৈছে। উপ নিৰ্বাচন আছে, উপ নিৰ্বাচনত মৰিয়নি সমষ্টিৰ যিখিনি সমস্যা, পোনপ্ৰথম সমস্যা আছে নাগালেণ্ডৰ যিটো সমস্যা, বনাঞ্চল দখল কৰি লৈ গৈছে, নগা সমস্যা যিটো আছে, ধুদুৰ আলিৰ সমস্যা আছে, চিকিৎসালয়ৰ সমস্যা আছে, শিক্ষাৰ সমস্যা আছে। এইখিনিৰ ওপৰত তেওঁলোকে 3টা দলৰ প্ৰতিনিধি আছে, তেওঁলোকে উপস্থাপন কৰিব লাগিছিলে। আজি মই দেৱাপাৰা চাহ বাগিচা মোৰ ঘৰ। আজি আপোনালোকে ভালকৈ চাওক,
যিটো নকছাৰী চাৰিআলিৰ পৰা তিয়কলৈ গৈছে, যাওঁতে অংগনবাদীৰ পৰা মহাবিদ্যালয়লৈকে কলেজ আছে, সেইখন ৰাস্তা আজিলৈকে বনা নাই, বনা নাই। কিন্তু চক আৰু এটা কথা কৈছোঁ, গিবন অৰণ্য, আজি মৰিয়নিৰ গিবন অৰণ্য ষ্ট্ৰীট লাইট আজি কিনাৰে কিনাৰে চাৰি বাউণ্ডাৰীত ৰাইজে কষ্ট পাই আছে। ডাঙৰ ডাঙৰ ষ্ট্ৰীট লাইট প্ৰথমে দেৱাপাৰ চাৰিআলি টু মৰিয়নি লাইটকেইটা দিব লাগিছিলে বুলি মই ভাবোঁ। ধন্যবাদ। সকলোকে জহাৰ। আমি অথনিৰ পৰা শুনি আছোঁ চবৰ তৰ্ক বিতৰ্ক, কংগ্ৰেছ বিজেপি ৰাইজৰ দল। ভালো লাগিছে আৰু বেয়াও লাগিছে, খঙো উঠিছে, কিন্তু উপায় নাই। কিন্তু মই ইয়াত কেইটামান কথা, মূল্যৱান কথা কেইটামান, যিহেতু চাহ শ্ৰমিকৰ কথা আহি পৰিছে, যে চাহ শ্ৰমিক উন্নতি হৈছে, বেংকৰ একাউণ্টত পইচা সোমাই দিছে, বেংক একাউণ্ট খুলি দিছে, কি দৰকাৰ কৰিবলৈ এইখিনি কৰিবলৈ? বিজেপি চৰকাৰে এইখিনি কৰিব দৰকাৰ নাই নহয়, দৰকাৰ নাই। আমি আদিবাসী মহিলা সন্থাই কৈছোঁ যে দৰকাৰ নাই। কাৰণ কি চাওক, আদিবাসী চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৰ্তমান দি আছে 205 টকা। চাহ শ্ৰমিকৰ দৈনিক মজুৰি দি আছে 205 টকা। 205 টকা হাজিৰাত, 205 টকা হাজিৰাত খৰাকি কেনেকৈ চলিব? আৰু কোনটো পইচা লৈ বেংকত ৰাখিব কওক, আপোনালোকে কওক, কোনটো পইচা বেংকত ৰাখিব? 2 নম্বৰ কথা মই কওঁ, খোৱা পানী। মই কৈ দিছোঁ, মিনিষ্টাৰৰ ঘৰৰ মানুহে বা বিধায়কৰ ঘৰৰ মানুহে হয়তো পানীটো কি আনি ফিল্টাৰ কৰি ধুৱে, যে আমি খোৱা পানীটো কিন্তু আমি বোলে লেতেৰা পানী খাওঁ। দ্বিতীয় কথা মই কওঁ, শিক্ষাৰ ক্ষেত্ৰত ক'বলৈ আহিছে। শিক্ষাৰ ক্ষেত্ৰত কি ক'ব বিচাৰিছে? শিক্ষাৰ ক্ষেত্ৰত যিটো ইউনিফৰ্ম দিয়ে, ইউনিফৰ্মটো এসপ্তাহ নাযায়। প্ৰমাণ দিছোঁ আমি, প্ৰমাণ লাগে নেকি কওক? তাৰ পিছতে নিবনুৱা সমস্যা, কেইটা নিবনুৱা সমস্যা আছে চাহ শ্ৰমিকৰ মাজত? কিমান নিবনুৱা সমস্যা আছে? কেইটা চাহ শ্ৰমিকক শিক্ষক টিচাৰ নিযুক্তি দিছে বা কেইটা মেডিকেলৰ ফেচিলিটি দিছে? একো নাই। আমাৰ লগত সোনিয়া তাঁতীয়ে চেলেঞ্জ দিছে, আদিবাসী মহিলা সন্থাই সোনিয়া তাঁতীৰ লগত বলক, এতিয়াই বলক, প্ৰত্যেক ঘৰে ঘৰে দেখুৱাই দিম যে মানুহৰ কি অৱস্থা হৈ আছে। 1 মিনিট। তাৰপিছতে মই কওঁ, চাহ শ্ৰমিকৰ যিটো কোম্পানী ঘৰ, চাহ শ্ৰমিক আজি ব্ৰিটিছ দিনৰ পৰা চাহ শ্ৰমিকে বসবাস কৰি আহিছে। কংগ্ৰেছ চৰকাৰ ৰাজত্ব কৰিলে, বিজেপি চৰকাৰ ৰাজ কৰি আছে। 1 মিনিট। তাৰপিছতে কি আছে, কিন্তু বৰ্তমান সময়ত চাহ শ্ৰমিকৰ থকা ঘৰটো কিন্তু এতিয়ালৈকে বিজেপি চৰকাৰে, কংগ্ৰেছ চৰকাৰ কোনো দিনে, কিন্তু কংগ্ৰেছ চৰকাৰটো কৰিব নোৱাৰিলে, বৰ্তমান বিজেপি চৰকাৰো কিন্তু কৰি দিব পৰা নাই চাহ শ্ৰমিকৰ থকা ঘৰটো। সেইটো কাৰণে আদিবাসী মহিলা সন্থাৰ দাবী, যোনেই চৰকাৰ নহওক, আমি কিন্তু খুব আছোঁ আদিবাসী মহিলা সন্থাই, আদিবাসী মহিলা সন্থাই খুব আছোঁ। আমি বিজেপি চৰকাৰ কিন্তু প্ৰতিদ্বন্দ্বিতা সাজু আছোঁ। ধন্যবাদ। হয়, আচলতে ৰূপজ্যোতি কৰ্মী বুলি যিটো এটা আইকন বুলি কৈছে, TRP আইকন নহয় জানো? তেখেত আচলতে এইটো সমষ্টিৰ মানুহেই নহয়। কিমান লাজৰ কথা। এতিয়া আপোনালোকে সিদ্ধান্ত দিয়ক, আপোনালোকে কোনে ক'ব মোক কৈ দিয়ক। মই আটাইকেইজনক ক'বলৈতো দিব নোৱাৰিম, আপোনালোকে কৈ দিয়ক কোনে দিব, কোনে দিব, কোনে কাক দিম কওক। হয় হয়, একেবাৰে শেহত দেই, একেবাৰে শেহত, আৰু মই অনুষ্ঠানটো সামৰিম একেবাৰে শেহত। হয়, ৰূপজ্যোতি কুৰ্মী, কঁঠালগুৰি চাহ বাগিচাৰ ভোটাধিকাৰ। ঠিক আছে, তেখেতে জানি লোৱা উচিত। ৰূপজ্যোতি কুৰ্মী বিগত 15টা বছৰত তেখেতে কংগ্ৰেছ দলৰ চৰকাৰ আছিলে। লাষ্ট 5টা বছৰত বিজেপি দলৰ চৰকাৰ থকাৰ বাবে কিছু কাম কৰিব নোৱাৰিলে। সেই স্বত্তেও চাহ বাগিচাৰ অঞ্চলত পকীকৰণ, ৰাস্তা পদূলি পকীকৰণ হৈছে। চাহ বাগিচাৰ লোকৰ ঘৰে ঘৰে বিজুলী যোগানৰ আঁচনি ব্যৱহাৰ হৈছে। মানুহৰ ঘৰে ঘৰে এতিয়া পানী যোগানৰ আঁচনি হৈছে, অৰুণোদয় আঁচনি হৈছে, আমাৰ ৰাস্তা পদূলি পকীকৰণ হৈছে। তিয়ক বলমা যিটো নগছাৰী ৰাস্তা পকীকৰণ কাম চলি আছে, তেওঁলোকে নিজে গৈ চাব পাৰিব। ধুদৰ আলি যিটো আলিৰ কথা কৈ আছে, ধুদৰ আলিৰ কাম গতিত চলি আছে। 7টাকৈ আৰু নৱনিৰ্মিত ৰাস্তা, বৰ্ডাৰ সংযোগী পথ, ৰাস্তাৰ কাম চলি আছে। আৰু বৰ্ডাৰ সীমা সুৰক্ষাৰ এটা পথ, এইটো ষ্ট্ৰীট হাইৱে হিচাপে নিৰ্মাণ কৰিবলৈ গৈ আছে। আৰু বিভিন্ন ধৰণৰ কাৰ্যসূচী আমাৰ চলি আছে। আৰু ৰূপজ্যোতি কুৰ্মী এইবাৰ বিপুল ভোটত ৰাইজৰ দল 3য় স্থানত থাকিব, কংগ্ৰেছ 2য়, ৰূপজ্যোতি 60,000 ভোটত জয়যুক্ত হ'ব। ধন্যবাদ। মই শেষত এটাই ক'ম, যোৱা বক্তাই কৈছে যে প্ৰথম কথাটো কি হ'ল, এটা বাক্য বায়ন কৰিছিলে যে মই নৰেন্দ্ৰ মোদী এজন পগলা বুলি কয়, তেখেতে বাক্য দিছিলে। সেই কথাষাৰ যাতে তেখেতে উঠাই লওক, কাৰণ প্ৰধানমন্ত্ৰী অকল বিজেপি দলৰ নহয়, এইটো সকলো ভাৰতবৰ্ষ, আৰু বিশেষকৈ তাৰমানে আপুনি অসমৰ বিষয়ে কওক। আপুনি চাওক, প্ৰথম কথাটো কি হ'ল, প্ৰথম ৰাজস্থান আৰু পঞ্জাৱৰ কাৰণেও তেওঁলোকৰ কংগ্ৰেছ চৰকাৰ আছে, তেওঁলোকৰ কাৰণেও প্ৰধানমন্ত্ৰী। তাৰপিছত কথা ক'লো,
অখিল গগৈ যিটো কথা কৈছে, অখিল গগৈ লাষ্ট ফিনিচিং এটা কথা কৈছো, মমতা বেনাৰ্জী দলৰ কাৰণে দৌৰি গৈছিলে, তেখেতে মমতা বেনাৰ্জী দলত যাবলৈ বিচাৰিছিলে, কিন্তু নোৱাৰিলে। তেখেতক পাত্তা নিদিলে কি মমতা বেনাৰ্জীয়ে, সেইকাৰণে তেখেতে উপায় নাপায়। ধন্যবাদ। মই সকলোকে ধন্যবাদ জনাইছোঁ, মৰিয়নিবাসীক ধন্যবাদ জনাইছোঁ এই অনুষ্ঠানটোত সহযোগ কৰাৰ বাবে। আৰু আপোনালোকে সকলোৱে জানে, আমিও অৱগত হৈছোঁ যে যথেষ্ট সমস্যা আছে আৰু অনাগত সময়ছোৱাত এই বিধায়কজনৰ নিশ্চয় গুৰুত্বপূৰ্ণ দায়িত্ব থাকিব। আৰু কোন জনতা জনাৰ্দনে কাক নিৰ্বাচিত কৰিব, সেয়া এই মঞ্চত, এনেধৰণৰ মঞ্চত ল'ব পৰা সিদ্ধান্ত নহয়, সেয়া 30 অক্টোবৰত মৰিয়নিবাসীয়ে সিদ্ধান্ত দিব তেওঁলোকে নিজৰ জনপ্ৰতিনিধি হিচাপে কাক বিচাৰে। সামৰিব বিচাৰিছোঁ দ্য গ্ৰেট ইলেকশ্যন ডিবেট। ধন্যবাদ।